Hello friends, welcome to my YouTube channel Hatim Ali's Life. তো বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি। তো হাইব্ৰিড জাতৰ তিয়হৰ খেতি তো নতুন পদ্ধতি মতে বৰ্ষা কালত কেনেকৈ আমি কৰিব পাৰি। তো এপ্ৰিল আৰু মে মাহত কৰিব পৰা কোন বিধ তিয়হৰ খেতি কৰিলে আটাইতকৈ লাভান্বিত হ'ব পাৰিম। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব যে বৰ্ষা কালত কৰা তিয়হৰ গুটি কোনটো লগাব লাগে, কোন ধৰণৰ গুটি পচাব লাগে আৰু কোন ধৰণৰ বিধান আমি বজাৰৰ পৰা ক্ৰয় কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ মাটিত আমি এনেকুৱা ধৰণৰ হাইব্ৰিড F1 ৱেলকাম তিয়হৰ গুটি নাজিয়া তিয়হৰ গুটি লগাব লাগে। বৰ্ষা কালৰ কাৰণে মই দুটা গুটিৰ নাম কৈ দিলোঁ, এটা হ'ল নাজিয়া F1 আৰু এটা হ'ল ৱেলকাম F1। এই দুটা গুটিৰ পৰা আপোনালোকে এটা গুটি লগালেই হ'ল। বৰ্ষা কালৰ কাৰণে এই দুটা বিধান খুবেই ভাল। বৰ্ষা কালত আপোনালোকে এই দুটা বিধানৰ খেতি কৰিলে গছ মৰিও নাযাব, গছৰ ফলনবিলাকো ভাল হ'ব, আপোনালোকে বজাৰত বিকিও ভাল পাব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ উন্নত জাতৰ বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পায়ে থাকিব। তো দেৰি নকৰোঁ, আপোনালোকৰ খবৰ কেনে আছে, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে আশা কৰোঁ এনেকুৱা ধৰণৰ উন্নত জাতৰ খেতি বাতি কৰিবৰ কাৰণে নিশ্চয় আপোনালোকে আগ্ৰহী হ'ব। তো কৈ আছোঁ কেনেকুৱা ধৰণৰ মাটি তেনেকুৱা ধৰণৰ আমি খেতি কৰিম। তো এই খেতিৰ লাভালাভ কি, খেতি কৰিবলৈ হ'লে খেতিৰ মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে। প্ৰথমতে আপোনালোকে মাটিৰ গুণাগুণ নিৰ্বাচন কৰি ল'ব। মাটি উৰ্বৰ, এঢলীয়া, পলসুৱা আৰু হিউমাছযুক্ত মাটি হ'লে তিয়হৰ খেতিৰ বাবে বৰ উপযোগী। তো বৰ্ষা কালত যদিও আমি কৰিবলৈ যাম তেনেহ'লে কি কৰিব লাগিব, খেতিত যাতে ঘাঁহ নহয় তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ প্ৰস্তুতি ল'ব। বিঘা প্ৰতি আপোনালোকে 2ৰ পৰা 2.5 গাড়ীকৈ গোবৰ আপোনালোকে যদি দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আপোনালোকে আশা কৰিব পাৰিব। তো কথা হ'ল আজি মই আহিছোঁ ৰৌতা সেই ঠাইত তাৰমানে কি হয়, খেতি বাতি অকণমান উন্নত ধৰণৰ হৈ আছে। আমাৰ অসমীয়া মানুহখিনিয়ে ধুনীয়াকৈ খেতি বাতি কৰিবৰ কাৰণে মনোনিৱেশ কৰিছে, ভাল এটা ফলন দেখুৱাব পাৰিছে। তো যোৱা বছৰ মই আহিছিলোঁ, তো সিদিনাখন মই দাদাৰ লগত কথা পাতিছিলোঁ। দাদাই কৈছিল নাজিয়া কৰিম নে ৱেলকাম কৰিম। মই দাদাক ৱেলকামৰ কথা কৈ দিছিলোঁ। সেইকাৰণে মই আপোনালোকক ৱেলকাম তিয়হৰ গুটিৰ যিটো লগোৱাইছিল, যিটো খেতিত পচাইছিল আৰু সেই খেতিত আজি আপোনালোকক মই ভিডিঅ' দিবৰ কাৰণে আহিছোঁ। তো কথা হ'ল বন্ধুসকল, ওখ মাটি নিৰ্বাচন কৰিব, হিউমাছযুক্ত আৰু পলসুৱা মাটি, যাতে খেতিৰ গ্ৰ'থ ভাল হয় তেনেকুৱা ধৰণৰ মাটি আপোনালোকে নিৰ্বাচন কৰাৰ পিছত লগাব। গুটিৰ পৰা গুটিৰ দূৰত্ব ৰাখিব 8 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 2 হাত। এনেকৈ ৰাখি কিনে আপোনালোকে গুটিখিনি লগাব। আৰু কথা হ'ল তিয়হৰ খেতিত বৰ্ষাকাল আহিলে কিন্তু পাতত এক ধৰণৰ ব্লাড বেমাৰ ফাংগাচাইড পায়, তাৰ কাৰণে আপোনালোকে লখন্তি স্প্ৰে কৰিব। আৰু গছ যিটো পদ্ধতিত দেখুৱাই আছোঁ আপোনালোকক, আজি গছৰ বয়স মোটামুটি 17 দিন। চাওক 17 দিনতে গছৰ গ্ৰ'থ কেনেকুৱা হৈছে। সৰু থাকোঁতে গছত আপোনালোকে কি কৰিব লাগিব, ইকা আৰু ৰিলিক এই দুটা ঔষধ পৰাপক্ষত আপোনালোকে স্প্ৰে কৰি যাব। ইকা আৰু ৰিলিক উৰণীয়া পোকৰ কাৰণে বহুত ভাল। আৰু যেতিয়া গছটো আৰু 10 দিনমান পাৰ হৈ যাব, যেতিয়া গছটো এনেকুৱা ওখ হ'ব মোটামুটি 2 পৰা 2.5 ফুট, তেতিয়া আপোনালোকে ডেলিগেট স্প্ৰে কৰিব। তাৰমানে তেতিয়া গছত ফুল আহি যাব। তো ডেলিগেট ফুলৰ কাৰণে বহুত ভাল। ফুলৰ ভিতৰত যদি পোকবিলাক সোমাই থাকে তেনেহ'লে ডেলিগেটৰ সহায়ত এই পোকবিলাক মৰি যাব। আৰু যদি ডেলিগেট আপোনালোকে বিচাৰি নাপায়, বস্তাৰ ঔষধ আপোনালোকে স্প্ৰে কৰিব। বস্তাৰ মানে এইটো বহুত ভাল। আৰু এটা ঔষধৰ নাম আপোনালোকক কৈ আছোঁ, একেবাৰে অন্তিম সময়ত যেতিয়া আপোনালোকৰ গছৰ বেমাৰ একদম পূৰা পাতবিলাক কেঁচুৰি মাৰি আহিছে, তেতিয়া আপোনালোকে চেমডিছ তিয়হৰ খেতিত আপোনালোকে চেমডিছ ঔষধটো কোনবিলাক খেতিৰ বাবে বৰ উপযোগী চাওঁ। 1 নম্বৰ জলকীয়া, 2 নম্বৰ বেঙেনা, 3 নম্বৰ তিয়হ, 4 নম্বৰ হ'ল জিকা ভোল। এইকেইটা খেতিত আপোনালোকে চেমডিছ ঔষধটো এবাৰ স্প্ৰে কৰাৰ পিছত আপোনালোকে অইন ধৰণৰ ঔষধ আপোনালোকে খেতিত ব্যৱহাৰ কৰিবলৈ ইচ্ছুকিত নকৰিব। আৰু তো চেমডিছ এনেকুৱা সঞ্জন্দা কোম্পানীৰ ঔষধ বহুত ভাল, ইয়াৰ কোম্পানীও ভাল আৰু ইয়াৰ বিধানখিনিও ভাল। তো বন্ধুসকল
এনেকুৱা পদ্ধতি মতে কৰিব আৰু মাজে মাজে এনেকুৱা ধৰণৰ আলি দিব যাতে বৰ্ষাকালত বৰষুণ হোৱাৰ পিছত কি হয় আলিত পানীখিনি জমা হয় আৰু চাং দিয়াৰ ব্যৱস্থাটো গুটি লগোৱাৰ আগতে কৰিব গুটি লগোৱাৰ আগতে চাং দিয়াৰ ব্যৱস্থা কৰিলে কি হয় যেতিয়া গছবিলাক গজি উঠিব তেতিয়া যদি আমি চাং দিবলৈ যাওঁ তেতিয়া ভৰিৰে আমি খোজকাঢ়ি থাকোঁতে গছবিলাকত এনে এটা ভৰি লাগি যাব ইফালে গৈ ভাঙি যাব ইফালে পাতবিলাক ছিঙি যাব এনেকুৱা প্ৰব্লেমত পৰি যাম তাৰ কাৰণে মই আপোনালোকক কৈছোঁ চাংটো আগতে ব্যৱহাৰ কৰি বা আগতীয়াকৈ চাং খেতিত দি তাৰপিছত আপোনালোকে গুটি লগাব লগোৱাৰ পদ্ধতিটো নিশ্চয় আপোনালোকে গম পালে ইমান ৰ'দ দিছে বন্ধুসকল তো নানান ধৰণৰ বেমাৰ আজাৰে খেতি বাতিত আক্ৰমণ কৰি আছে গছ এনেই দুটা এটাকৈ মৰি আছে ফাংগাচাইডে দেখা দি আছে পোকে ডিষ্টাৰ্ব কৰি আছে তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ খেতিবিলাক একদম পূৰা চিকচিকীয়া কৰি ৰাখিব এটা ঘাঁহ নাই ঘাঁহ থাকিলে খেতিবিলাকত কি হয় এই খেতিটোত এটা ঘাঁহ যদি আপোনালোকে ওলাই দিব পাৰে চাওক এটা ঘাঁহ নাই একদম পূৰা চিকচিকীয়া খেতি কৰিলে এনেকুৱা পদ্ধতি মতে আমি খেতি কৰিব লাগে ঘাঁহ থাকিলে পোকে আক্ৰমণ বেছিকৈ কৰে আৰু গছবিলাকৰো নানান ধৰণৰ সমস্যা হয় আৰু এনেকৈ ধৰণৰ চাফা কৰি আপোনালোকে কি কৰিব পাৰিব এনেকৈ চাফা কৰাৰ পিছত আপোনালোকে এনেকুৱা মৰাপাতৰ ঠাৰি দি দিব পাৰিব মৰাপাতৰ ঠাৰি দিয়াৰ প্ৰধান কাৰণটোৱে হ'ল তিয়হৰ খেতিত মৰাপাতৰ ঠাৰিত দিলে মৰাপাতৰ গছত বা মৰাপাতৰ ঠাৰিত তিয়হৰ গছবিলাক বগাওঁতে অকণমান সুবিধা হয় বা হেণ্ডালি দি দিলে তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ বহুত ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত এটা আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব চাওক এনেকুৱা ধৰণৰ খেতি বাতি আহক আমি চবে মিলি কৰোঁ আমি যাতে হাতে হাত মিলাই আমি খেতি বাতি কৰি যাতে আগুৱাই যাব পাৰোঁ ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ তাৰে আশা কৰিলোঁ আপোনালোকেও এতিয়া যদি তিয়হৰ খেতি কৰাৰ কাৰণে ইচ্ছুক বা ইচ্ছাকৃত কৰি আছে বা আপোনালোকে গুটি সংগ্ৰহ কৰিব পৰা নাই গুটি কিনিব পৰা নাই নাজিয়া হওক ৱেলকাম হওক দুটাৰ পৰা এটা গুটি যদি আপোনালোকে লগাবৰ কাৰণে ইচ্ছুক তো গুটি আপোনালোকে বজাৰত পোৱা নাই তেনেহ'লে মোক যোগাযোগ কৰিব মই আপোনালোকক গুটি যেনেকৈ পাৰোঁ আপোনালোকক সঁহাৰি জনাম বা কিনি পঠিয়াম ডেলিভাৰী কৰি তো কথা হ'ল এই ধৰণৰ গুটি মই যি দুটা গুটিৰ নাম কৈছোঁ এটা হ'ল ৱেলকাম আৰু এটা হ'ল নাজিয়া এই দুই ধৰণৰ পৰা এক ধৰণৰ গুটি আপোনালোকে খেতিত লগাওক আপোনালোকৰ চাব বহুত ভাল এটা প্ৰডাকশ্যন হ'ব বৰ্ষাকালৰ কাৰণে এই দুটা তিয়হৰ গুটি বহুত ভাল মই যিটো নিজে কৰি চাইছোঁ মই নিজে ইয়াৰ প্ৰমাণ তো কথা হ'ল বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ ৰ'দো বেছি দিছে মই যিকেইটা কথা কৈছোঁ আপোনালোকে দানাখিনি কি দানা আপোনালোকৰ খেতিত দিব আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক জনাই দিম বিশেষকৈ আপোনালোকে এনেকুৱা ধৰণৰ তিয়হৰ গছবিলাকত ব্লেক পাৰ্ল ৰটেক্স তাৰপিছত ব্লেক গ'ল্ড তাৰপিছত স্পাৰ্কাৰ জিয়াৰ এনেকুৱা ধৰণৰ দানাখিনি আপোনালোকে দিব কাৰ্বগ্ৰীণ একদম বহুত ভাল তাৰপিছত টাটা কোম্পানীৰ যিবিলাক দানা আছে এইবিলাকো আপোনালোকৰ খেতিত ইউজ কৰিব পাৰিব তো দানা দিয়াৰ ফলত আপোনালোকৰ গছৰ চাওক একদম এনেকুৱা ধৰণৰ তিয়হবিলাক লাগিব মই আৰু কি ক'ম তো বন্ধুসকল মই আৰু বেছি কথা নাপাতোঁ মোৰ গাটো বেছি ভাল নহয় দাদা বাইদেউসকল মই যিখিনি কথা কৈছোঁ আপোনালোকে আশা কৰোঁ নিশ্চয় উপকৃত হ'ব পাৰিব খেতিত ভাল এটা ফলন পাব এনেকুৱা পদ্ধতি অৱলম্বন কৰিলে মোৰ কথাখিনি ফ'ল' কৰক সফল হওক তাৰে কামনালৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম জয় আই অসম।